আগন্তুক কিছুদিন ধৰি ডুমডুমা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিছে বিজেপি চৰকাৰৰ দিনত ডুমডুমা সমষ্টিটোত যি বিধায়কগৰাকীয়ে কৰি অহা কৰ্মৰাজিৰ বিৰুদ্ধে কিছু তুচ্ছ তাচ্ছিল্য কৰি সংবাদমেল আয়োজন কৰাৰ বিৰুদ্ধে আজি দেখা গৈছে ডুমডুমাত যিহেতু যুৱ মৰ্চাৰ বিষয়ববীয়াসকল আজি এনেদৰে ওলাই আহিছে তেওঁলোকে ডুমডুমাত এনেদৰে এখন সংবাদমেল আয়োজন কৰিছে যিটো ক'ব লাগিব এই সংবাদমেলৰ যোগেদি যিটো প্ৰাক্তন কংগ্ৰেছৰ বিধায়ক দুৰ্গা ভূমিছে যিখিনি বিজেপি চৰকাৰৰ নেতৃত্বাধীন চৰকাৰখনৰ কৰ্মৰত যিখিনি কাম কাজ ডুমডুমা সমষ্টিত হৈ আছে তাৰ বিৰুদ্ধে যিখিনি তুচ্ছ তাচ্ছিল্য কৰিছে বা বিজেপিৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকক ধৰণে গুণ্ডা হিচাপে আখ্যা দিয়া কিছু অভিযোগ উত্থাপিত হৈছে আমি এই সংবাদমেলৰ মাজত আহি কিছু কথা যেহেতু যুৱ মৰ্চাৰ বিষয়ববীয়াসকলৰ মাজেদি জানিবলৈ চেষ্টা কৰিম কি খবৰ যেহেতু প্ৰাক্তনজন কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিছে এই ডুমডুমা সমষ্টিটোত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত এই বিধায়কগৰাকীয়ে কৰা কৰ্মকাৰ্যৰ বিৰোধিতা কৰি তুচ্ছ তাচ্ছিল্য কৰি আহিছে এই ক্ষেত্ৰত আজি যিহেতু আপোনাক সংবাদমেল আয়োজন কৰিছে কি খবৰ এই ক্ষেত্ৰত নাই আপোনালোকে দেখিছে যোৱা দুটা দিনৰ আগত আমাৰ ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক আমি সন্মানীয় বুলিয়ে কৈছোঁ তেখেতে ফিলৌবাৰী গাভৰুপেটী অঞ্চলত গৈ এখন সংবাদমেল অনুষ্ঠিত কৰিছিলে আৰু তেখেতে সংবাদমেলত অতি তুচ্ছ তাচ্ছিল্য শব্দৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলক আৰু আমাৰ ডুমডুমা সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা অসম চৰকাৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়াক অতি ট্ৰল মন্তব্যৰে উপলুঙা কৰিছে আৰু আমি এইটো অতি দুখ পাইছোঁ যে তেখেতৰ দৰে এজন ব্যক্তি যিগৰাকী ব্যক্তিয়ে ডুমডুমা সমষ্টিত প্ৰায় 10 বছৰ তেওঁ বিধায়ক হিচাপে মনোনীত হৈ আহিছিলে তেখেতৰ দৰে ব্যক্তিয়ে এনেধৰণৰ ট্ৰল মন্তব্য দিয়াটো আমি অতি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ আৰু তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু তেওঁলোকক আহ্বান জনাইছোঁ যাতে ভৱিষ্যতৰ দিনত তেওঁ এনেধৰণৰ মন্তব্য দি আমাৰ সমাজ ব্যৱস্থাটোক যাতে বিশৃংখল কৰিবলৈ প্ৰচেষ্টা হাতত নলয় তেওঁ এটা কথা কৈছে যে মানে ভেৰণীয়া গুণ্ডা তেনেকুৱা কথা কিছুমান তেওঁৰ মুখত আমি শুনিবলৈ পাইছোঁ আচলতে তেওঁ নিজৰ ব্যক্তিত্বৰ তাৰ পৰিচয় দিছে বুলি আমি ভাবোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টীত কোনো তেনেধৰণৰ ব্যক্তিত্ব নায়েই তেনেকুৱা ধৰণৰ মন্তব্য দিয়াৰো আমাৰ কোনো নজিৰ নাই গতিকে তেওঁলোকে এইটো চাগে কংগ্ৰেছী যাতে সংস্কাৰ যে তেওঁলোকে এনেকুৱা ধৰণৰ বক্তব্য দিছে আৰু সেই বক্তব্যৰ জৰিয়তে তেওঁ নিজৰ কংগ্ৰেছী কৰ্মকৰ্তাসকলকে তুচ্ছ তাচ্ছিল্য কৰাটো আমি পাইছোঁ তেওঁ নিজৰ লগত ঘূৰি ফুৰা তেওঁ নিজৰ কংগ্ৰেছ কৰ্মীসকলক যদি ভেৰণীয়া গুণ্ডাৰ দৰে তেওঁ পোহনীয়া গুণ্ডাৰ দৰে ৰাখিব বিচাৰিছে আমাৰ ক'বলগীয়া নাই কিন্তু ভাৰতীয় জনতা পাৰ্টী এটা অতি সংস্কাৰী দল আৰু আমি অতি নিষ্ঠা আৰু সততাৰে সমাজ নিৰ্মাণৰ কাৰণে আমি কাম কৰি গৈছোঁ আৰু অধিক আমি সামাজিক দায়বদ্ধতাৰে আমি সমাজ নিৰ্মাণৰ কাৰণে কাম কৰি গৈছোঁ আৰু এটা আমি ভাল সংস্কাৰত আমি ডাঙৰ দীঘল হৈছোঁ আমাৰ পৰিয়ালৰ এটা সংস্কাৰী পৰিয়াল গতিকে আমি নাভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীক তেনেকুৱা ধৰণৰ মন্তব্য তেওঁ তুচ্ছ তাচ্ছিল্য কৰি তেওঁ বহুত বেছি জনতাৰ মাজত তেওঁ যাবলৈ সন্মুখীন হ'ব নিশ্চয় যেহেতু প্ৰাক্তন বিধায়কগৰাকী কংগ্ৰেছী বিধায়কগৰাকী আৰু এটা কথা যিটো তেওঁৰ এই সংবাদমেলত মন্তব্য আগবঢ়াইছিল যে যিহেতু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যে ৰূপেশ গোৱালা ডাঙৰীয়াক যিটো মন্ত্ৰিত্ব প্ৰদান কৰিছে চাহ শ্ৰমিকসকল বা চাহ বাগিচাৰ মাটি সৰব কৰাৰ লক্ষ্যৰে তেওঁক এই মন্ত্ৰিত্ব প্ৰদান কৰা বুলি এটা অভিযোগ তুলিছে এই ক্ষেত্ৰত কি ক'ব নাই তেওঁ এইটো মনে সজা এটা ভ্ৰম আচলতে তেওঁ চাগে ব্যক্তিগত ঈৰ্ষা কিছুমানো জন্ম হৈছে যে এই বিধায়কজন যদি কেনেবাকৈ মন্ত্ৰী হয় তেখেতৰ ভৱিষ্যতৰ দিনত চাগে ৰাজনৈতিক অধিক শংকাত ভুগিছে চাগে গতিকে আমি ভাবোঁ আমাৰ শ্ৰদ্ধাৰ বিধায়ক তথা মন্ত্ৰী ডাঙৰীয়াৰ যি যোগ্যতা আছে সেই যোগ্যতা অনুযায়ী তেওঁ মন্ত্ৰীত্ব লাভ কৰিছে আৰু তেখেতৰ আচলতে কৰ্ম যদি আপোনালোকে বিশ্লেষণ কৰে আপোনালোকৰ সংবাদ জগতৰ মানুহ আপোনালোকে দেখিব যে তেখেতে ডুমডুমা সমষ্টিৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে কি ধৰণৰ তেওঁলোকে আঁচনি গ্ৰহণ কৰিছে তেওঁ চৰকাৰী আঁচনিৰ কথা বাদেই দিয়ক তেওঁ ব্যক্তিগত প্ৰচেষ্টাৰে শৈক্ষিক ক্ষেত্ৰখনতে হওক বা সামাজিক ক্ষেত্ৰখনতে হওক বা অৰ্থনৈতিক ক্ষেত্ৰখনতে হওক প্ৰতিটো ক্ষেত্ৰতে ডুমডুমা সমষ্টিক আগবঢ়াই নিবলৈ তেওঁ প্ৰয়াস কৰিছে গতিকে আমি ভাবোঁ দুৰ্গা ভূমিছে ডাঙৰীয়াই আচলতে ট্ৰল মনৰ ব্যক্তি তেখেতে ট্ৰল কথা কৈছে আৰু এই কথাটো আপোনালোকৰ অৱগত কৰিছোঁ আজিৰ দিনত আচলতে দুৰ্গা ভূমিছে ডাঙৰীয়া ডুমডুমা সমষ্টিৰ কাৰণে এজন অপ্ৰাসংগিক ব্যক্তি গতিকে এনে অপ্ৰাসংগিক ব্যক্তিৰ প্ৰশ্ন ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে বা আমাৰ শ্ৰদ্ধাৰ সন্মানীয় বিধায়কদেৱে দিব লাগিব বুলি আমি নাভাবোঁ নিশ্চয় যেহেতু আৰু এটা কথা ইয়াত যিটো উত্থাপন হৈছে যুৱ কংগ্ৰেছী এজনক যিটো এই যি বিজেপি যুৱ মৰ্চাৰ এজন উপসভাপতিয়ে কিছু ভাবুকি দিয়া বুলি এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈ আছে ইতিমধ্যে ইয়াকে লৈ চৰ্চাৰ বিষয় হৈ পৰিছে আপোনাৰ ওচৰতে আহিছে যিটো আপুনি সূৰ্য কাকতি আৰু আপোনাৰ নামতে যিহেতু এই ভাইৰেল হৈ আছে আৰু সংবাদমেলো আয়োজন হৈছে কি ক'ব এই ক্ষেত্ৰত কি ক'ম মই তেখেতলোকৰ লগত যিজন নয়ন কলিতা তেখেতৰ ককায়েক যিজন আছে মোৰ যুৱ মৰ্চাৰে আমাৰ যুৱ মৰ্চাৰ কমিটিৰে মোৰ সতীৰ্থ তো সেইকাৰণে তেখেতলোকৰ লগত মোৰ পুৰণা মানে চাহ চিনাকি আছে তেওঁ বিভিন্ন সময়ত তেখেতলোকে মোক ফোন কৰে বা ময়ো কৰোঁ এই তাৰ মাজতে তেখেত যিটো নয়ন কলিতা বুলি যিজন ল'ৰা আছে সি মোৰ ফেচবুক পাৰ্চনেল একাউণ্টত বাৰে বাৰে মানে
নিগেটিভ কিছুমান বেলেগ ধৰণৰ মন্তব্য কৰে যিটোত মোৰ মনোবলটো ভাঙি যায় মই সেইকাৰণে তেখেতক কওঁ যে তুমি মোৰ ইয়াত একো নিগেটিভ নিলিখিবা মোৰ মনোবলটো ভাঙি নিদিবা আমি ছ'চিয়েল ৱৰ্কাৰ হয় ছ'চাইটিত এখন ইমেজ আছে ইমেজটো বেয়া হয় আৰু মনোবলটো ভাঙিলে আমি কাম কৰিবলৈ মানে যিটো উৎসাহ থাকে সেইটো নাইকিয়া হৈ যায় আমি সমাজৰ কৰ্মী হৈ আমাক তুমি পাৰিলে উৎসাহ জনোৱা যদি নোৱাৰা একো নক'বা সেইটো বুলি তেখেতক মই ফোনটো কৰিছিলোঁ এটা আগৰ পৰা চাহ চিনাকি সেইকাৰণে ফোন কৰিছিলোঁ তেখেতেও মোক ফোন কৰে তো সেইটোৱে মই বৰ বিশেষ ভাবি তেখেতক ফোন কৰা নাছিলোঁ তেখেতে যে সেই সাধাৰণ কথাখিনিকে যে এটা মানে ৰেকৰ্ডিং কৰি ইমান ওপৰলৈ বেলেগ ধৰণৰ কিবা এটা কৰিব সেইটো ভবা নাছিলোঁ তেখেতে তৃতীয় পক্ষৰ উচতনিত এইখিনি কাম কৰিছে বুলি মই ভাবোঁ যিহেতু আমাৰ দুৰ্গা ভূমিজ ডাঙৰীয়া দুবাৰকৈ MLA আছিল তেখেতেতো এতিয়া শংকাত ভুগিছে মোৰ বন্ধুসকলে কোৱাৰ নিচিনা তেখেতে যথেষ্ট শংকাত ভুগিছে যে জানিছে যে কিবা কৰি যদি আকৌ এইকেইজন মানুহে থাকি যায় ইহঁতেতো ৰাইজৰ উন্নয়ন কৰি যাব আৰু ৰাইজে এখেতলোকক আঁকোৱালি লৈছে এই আঁকোৱালি লোৱাৰ কাৰণে তেখেতৰ শংকাত ভুগি মানে কি কৰিব কেনেকৈ আমাৰ দলৰ বা আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়াৰ ক্ষতি কৰিব এইবিলাকে সুবিধা বিচাৰি ফুৰে আৰু তেখেতে এইখিনি কথাক লৈ আমাৰ যিটো নয়ন কলিতা বুলি যিজন ল'ৰা আছে এই মানে বহুত পৰিপক্ক নহয় ৰাজনীতিত সৰু ল'ৰা তো তেখেতক মানে উচতনি দি এইবিলাক এনেকুৱা ধৰণৰ কাম কৰি গৈছে নিশ্চয় যিহেতু ক'ব লাগিব এই যে ডুমডুমা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত দেখা গৈছে যিটো কংগ্ৰেছ আৰু বিজেপিৰ মাজত এক যিটো যুদ্ধলৈ পৰিণত হৈছে উন্নয়নৰ নামত কিয়নো বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনৰ দিনত ডুমডুমা সমষ্টিত যথেষ্ট উন্নয়নৰ যিহেতু ঢৌ উঠিছে আৰু ইতিমধ্যে দেখা গৈছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীয়ে এনেদৰে এই বিজেপি চৰকাৰখনৰ উন্নয়নৰ যিটো তুচ্ছ তাচ্ছিল্য কৰি সংবাদমেল আয়োজন কৰিছিল আৰু এই সংবাদমেলৰ বিৰোধিতা কৰি আজি দেখা গৈছে বিজেপিৰ যুৱ মৰ্চাৰ বিষয় বিভাগসকল আজি ওলাই আহিছে আৰু এনেদৰে তেওঁলোকে ডুমডুমাত এই সংবাদমেল আয়োজন কৰি এই যি প্ৰাক্তন বিধায়কগৰাকীয়ে কৰা তুচ্ছ তাচ্ছিল্যৰ মন্তব্যৰ বিৰুদ্ধে তেওঁলোকে নিজৰ মন্তব্য প্ৰকাশ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ